ललित कुमार नाथ नमस्कार बंधुসকল मैं ललित कुमार नाथ अपने फार्म लाइफ आसाम आज এটা নতুন ভিডিও और ভিডিওত मैं विशेष देखाइছো ছাগলী কেটামান যেটো খাসী ছাগলী 10টা খাসী ছাগলী আছে और ইয়াত ভালেমান বডি ওয়েটৰ মাংস হিচাপত কম যদি এটো বেপাৰী কোৱা মতে 25 কেজি মাংস ওলাব এটো 20 কেজি কিপেনে এটো 18 কেজি এটো 20 25 এটো 20 25 কেজি এটো ওলাব এটো 22 কেজি 23 কেজি এটো ধৰক 18 কেজি মান মাংস এটো 20 কেজি মান মাংস तार पिছত एफाले एटो अपना 20 केजी मांस एफाले एटो 20 केजी मांस हितो एफाले 18 केजी मांस एफाले एटा আছে एटो यार 20 केजी मांस टोटल 2 कुइंटल मांस 2 कुइंटल 5-10 केजी मांस আছে ছাগলী 2 कुइंटल 5-10 केजी मांस আছে এইখিনি ছাগলী সব দুদাত চাৰিদাত আৰু একদম ধুনিয়া কোৱালিটি ছাগলী হয় যিখিনি মানে আপোনাৰ এখন বিয়াৰ কাৰণে মোক অৰ্ডাৰ দিছিলে বিয়াৰ কাৰণে অৰ্ডাৰ দিছিলে তো অৰ্ডাৰ দিয়া হিচাপত মই এই ছাগলীখিনি কালেক্ট কৰি দিছো এইখিনি ছাগলী কালেক্ট কৰি দিছো আৰু কোনবাই যদি মানে বিয়াত ধৰক নিজে মানে নিজৰ ঘৰত হুৱা এনেকুৱা মানে ভাল খাসী মাংস দি পেলাই মানে বিয়াখন পাতু বুলি ভাবে ধৰক কোনবা কাছায়ে ধৰক মোৱা ছাগলীও দি দিব তাত মাইকী ছাগলীও দি দিব বেমাৰী ছাগলীও দি দিব সব মিক্সিং কৰি দিয়ে মই কিতেবা এনেকুৱা আছিল তিনচুকীয়া যেটা মোৰ ফাৰ্ম আছিল তেতিয়া মোক যিবিলাক ছাগলী বেমাৰী ছাগলী আছিল সেল নহয় ছাগলী হেবিলাখন মই এনেকে কাছায়ে মুপে লৈ যায় 1500-2000 টকাত লৈ যায় মানে বিয়াত মাংস লগত মিলাই দি দিয়ে তো যদি কোনবাই ভাবে কি নাই নহয় একদম ভাল বস্তু হে ফ্ৰেছ বস্তু যদি হয় তা 2 টকা খৰচ হ'ব কিন্তু ৰাইজে ফ্ৰেছ বস্তু খাব পাব কাৰণ বিয়া হকাম এইবিলাক মানে বিয়া বিবাহ এইবিলাকত এবাৰ হয় জীৱনত তো যদিহে মানে ভাবে কি হয় এনেকুৱা বস্তু দি পেলাই আমি বিয়াখনত ভাল বস্তু খুৱাম তো মোক কন্টাক্ট কৰিব পায় এনেকুৱা খাসী আপোনালোকে পাই যাব এইবিলাক ছাগলী বহুত ধুনিয়া আছিল কিন্তু কালি হিনা ট্ৰেভেলিঙত অলমান কষ্ট পালে আৰু এতিয়া ৰাতিপুৱা একো খুৱাই নাই আৰু ধৰক আজি ট্ৰেভেলিঙত অলমান শুকাবই ধৰক এটা ছাগলী 2 কেজি মানকে মাংস শুকাব কিন্তু বহুত বেছি নহয় কাৰণ কাইলৈলৈকে হিহঁতক হেৰি কৰা হ'ব কাটিং কৰা হ'ব আৰু এইখিনি ছাগলী গৈ আছে নলবাৰীত গৈ আছে আমাৰ নগাঁৱৰ পৰা নলবাৰী গৈ আছে বিয়া এখনৰ কাৰণে তো কোনবাই যদি এনেকৈ ছাগলী লম বুলি ভাবে মোক কন্টাক্ট কৰিব নিশ্চয় আপোনালোকে পাই যাব থ্যাংক ইউ ভিডিও চাবে ধন্যবাদ অল দ্য বেষ্ট তলৰ মই খেৰ দিব লাগিব এইটো খুব খিনালে ছাগলটো একদিনত খিনালে বহুত কিমান আছে লাইফ ওয়েট 30-35 কেজি আছে নে এইটো বেছি আছে ওয়েট কিমান আছে 40 কেজি মান আছে নে হা এইটো 25 কেজি মাংস কি কৈছে না এইটো তো ভাল ওয়েট আছে ইয়াও এটা কিমান আছে 37 কেজি মান আছে নে বেছি আছে এইটো 25 কেজি মাংস কথা কৈছিল ঠিক থাকে ওয়েট এইটো 18 কেজি মাংস কথা কৈছিল 20 কেজি হ'ব ধৰে ৰাইজে খাই ভাল পাব না এটি মানে কোনো নাখন ক'ব নোৱাৰে আমকাই বেয়া মাংস খোৱালে বুলি আৰু এইটো লাষ্ট ইয়াৰ পিছত আৰু এটা আছে মই দেখাওঁ সেইটো সবতকৈ হেভি ওয়েট সবতকৈ বেছি হেভি ওয়েট এইটো চেমৰি পোৱালি তেখেতলোকে এটা চেমৰি পোৱালি কথা কৈছিলে মানে পুহিম বুলি সেইটো হয়